এটা পৰিয়ালৰ ঘৰৰ দুৰৱস্থা মই দেখুৱাইছোঁ। যি সময়ত ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে গ্ৰামাঞ্চলৰ ৰাইজৰ উন্নয়নৰ বাবে কোটি কোটি টকা খৰচ কৰিছে, সেই সময়ত কিন্তু ঢকুৱাখানা সমষ্টিৰ ঘিলামৰা উন্নয়ন খণ্ডৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰৰ অৱস্থা চাওক। এয়া আৰ্থিকভাৱে দুৰৱস্থাপূৰ্ণ বহু পৰিয়ালৰ ঘৰ দুৱাৰ এনেধৰণৰ দুৰৱস্থাপূৰ্ণভাৱে আজিও অব্যাহত আছে। চৰকাৰী কোনো উন্নয়ন আঁচনিয়ে ঢুকি পোৱা নাই এইসমূহ পৰিয়ালক। নাই অনাময় শৌচাগাৰ, নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, আৰু কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে এই পৰিয়ালসমূহক ঢুকি পোৱা নাই। তাৰ পিছতো কিন্তু চৰকাৰে উন্নয়নৰ কথা কয়, ৰাইজক সকলো প্ৰকাৰে উন্নয়ন কৰিছোঁ বুলি কয়। আৰু এই পৰিয়ালটোৰ মুৰব্বী কবিতা গগৈ বাইদেউ আমাৰ সৈতে আছে। আমি তেখেতৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম, আপোনাৰ ঘৰৰ এনেকুৱা ধৰণৰ দুৰৱস্থা, আপুনি দুগৰাকী কন্যা লৈ আজি 10 বছৰ ধৰি অকলশৰে জীৱন নিৰ্বাহ কৰিছে। এই ঘৰটোৰ কাৰণে আপুনি আবেদন কৰিছেনে চৰকাৰক? কৰিছিলোঁ, মই 3বাৰ কৰিছোঁ। এতিয়ালৈকে পাইছে নাই পোৱা। মোৰ নাম নাহে বুলি কয়। আহিব ফাৰ্ষ্ট লিষ্টতে আপোনাৰ নামেই আহিব বুলি কয়। তাৰপৰা লাষ্টত মোৰ নামেই নাহে, কাটি দিয়ে। নাম আহে কিন্তু কাটি দিয়ে। হয়, দেখুৱাই আছোঁ মই সমগ্ৰ পৰিৱেশ। কেমেৰা পাৰ্চনে দেখুৱাব সমগ্ৰ পৰিৱেশ দেখিবলৈ পাইছে। ভিতৰ ভাগৰ দৃশ্য মই দেখুৱাই আছোঁ। সমগ্ৰ পৰিৱেশ দেখিবলৈ পাইছে যে এইটো ঘৰ, এইটো জৰাজীৰ্ণ বাসগৃহতে দুগৰাকী কন্যাৰ সৈতে মাতৃ বাস কৰে। তেখেতৰ স্বামী আজি 10 বছৰ পূৰ্বেই তেখেতৰ স্বামীৰ বিয়োগ ঘটিছে, আৰু দুগৰাকী কন্যা লৈ মাতৃগৰাকীয়ে কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে কন্যা দুগৰাকীক আগবঢ়াই নিছে। কিন্তু চৰকাৰী আঁচনিয়ে যেনেধৰণে আচলতে এই পৰিয়ালবিলাকক উপকৃত কৰিব লাগে, তেনেধৰণে কিন্তু উপকৃত কৰিব পৰা নাই। আৰু এগৰাকী তেখেতৰ কন্যা আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম, তোমালোকে দেউতাৰ মৃত্যুৰ পিছৰ পৰা কেনেকুৱা ধৰণৰ সমস্যাৰ মাজেৰে জীৱন আগবঢ়াই নিছা? মানে বহুত কষ্টৰে চলিব লগা হৈছে বাৰু। মায়ে যেনে কিবা কিবি কৰি পিনি আমাক চলাইছে। আৰু দুদিনমান আগত যে বতাহ বৰষুণ মাৰিছিলে, তেতিয়া ঘৰ